আজি গোসাই বিহু আজিৰ দিনটোত গুপ্তকাশী বিশ্বনাথ ঘাটত অনুষ্ঠিত হয় গোসাই ফুৰোৱা উৎসৱ। এই পৰম্পৰা চলি আহিছে আজিৰ পৰা প্ৰায় ৩৪০ বছৰ পূৰ্বে আহোম যুগৰ পৰা। মঠ মন্দিৰ দেৱালয় সমৃদ্ধ তথা বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটৰ প্ৰায় ২৭খন দেৱালয়ৰ ভিতৰত অন্যতম প্ৰধান বিশ্বনাথ দেৱালয়ত গোসাই বিহুৰ দিনাখন বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম দেখা যায়। গোসাই বিহুৰ দিনটোত বিশ্বনাথ দেৱালয়ৰ পৰা গোসাইকে গুপ্তকাশী বিশ্বনাথ ঘাটৰ উত্তৰ দিশে অৱস্থিত ভিৰগাঁৱত চলি অহা পৰম্পৰা অনুসৰি গোসাইকে দোলাত বহুৱাই লৈ যোৱা হয় অস্থায়ী উপাসনাস্থলীলৈ আৰু নিশাৰ ভাগত পুনৰ গোসাইকে পূৰ্বৰ স্থান অৰ্থাৎ বিশ্বনাথ দেৱালয়লৈ লৈ অনা হয়। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট ইছা 24x7। ভাৰত কৰিছে আমি তেনেকৈ গোটেই সকলো আমাৰ এই ৭-৮খন গাঁৱৰ ৰাইজ মিলি সদায় এনেকৈ বহাগৰ ২ তাৰিখে গোসাই উলিয়াই লৈ যোৱা হয় ভিৰগাঁও বাকৰি মেলালৈ আৰু তাতে ঘৰৰ দুৱাৰমুখে সকলো ভক্তই গোসাইক আদৰণি জনাই বছৰৰ প্ৰথম দিনত যাতে আঘোণটো বৰ্ষৰ সকলো দুখ বা যি দ্ৰব্য দুখ কালৰ দুখ সকলোৰে পৰা পৰিত্ৰাণ পাবলৈ তেওঁক পূজা কৰা হয় আৰু তাৰপিছত আমি মেলাৰ বহাবিলাক পুনৰ আকৌ মন্দিৰলৈ আমি ঘূৰাই লৈ আহোঁ আৰু এই ধৰণে আজি ৩৪০ বছৰ ধৰি এই ধৰণেই চলি আহি আছে। এই আজি ৩৪০ বছৰ হ'ল এই পৰম্পৰা ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটত বিশ্বনাথ বাবা মন্দিৰৰ পৰাই সদায় গোসাই ওলায় আৰু পানী ভঁৰাল পৰ্যন্ত গৈ পেলাই শেষ নিশাত আকৌ ইয়ালৈ উভতি আহি এই মন্দিৰত প্ৰৱেশ কৰে। এই পৰম্পৰা অত্যাধিক দৰ্শনাৰ্থী অত্যাধিক ভক্ত আহি ইয়াত সমাগম হয়, সকলোৱে আনন্দ উৎসাহত মতলীয়া হয় যে গোসাইক এইবাৰ ফুৰোৱা হ'ব। গতিকে আমাৰ বছৰেকৰ ৰঙালী বিহুৰ গোসাই বিহুৰ দিনা এই পৰম্পৰা আজি ৩৪০ বছৰ ধৰি চলি আহিছে আৰু এই পৰম্পৰা চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম হয় আৰু ই এটা পৰ্যটনৰ ক্ষেত্ৰতো মই ভাবোঁ যথেষ্ট এটা মানদণ্ড লাভ কৰি আহিছে। গতিকে এই পৰম্পৰা ভৱিষ্যতলৈকে চলি থাকিবই।
যেতিয়ালৈকে অসম থাকিব। গতিকে এই ইতিহাস প্ৰসিদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাটত ই এক আটাইতকৈ সুন্দৰ এক উৎসৱ বুলি মই